আহ আচলতে কথাবোৰ এনেকুৱা ধৰণৰ আমি এই যিটো আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী জনজাতিকৰণৰ দাবীটো আমি বহু দশক ধৰি এই আন্দোলনখনত জড়িত আছোঁ আৰু যিটো আমাৰ ভাৰতীয় সংবিধানে আমাক দিছে জনজাতিৰ মৰ্যাদা যিটো অনুচ্ছেদত আমাৰ আছে যে জনজাতিকৰণ আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী আৰু এই দাবীটো তেওঁলোকে কংগ্ৰেছেই হওক বিজেপিয়ে হওক বা যিখন শাসনাধিষ্ঠিত চৰকাৰেই নহওক তেওঁলোকে বোকা ছটিওৱাৰ খেল খেলে। এই যেতিয়াই জনজাতিকৰণৰ প্ৰসংগটো আহে তেতিয়াই তেওঁলোকে পাভলতি মৰাৰ দৰে মাৰে আৰু বিষয়বিলাক অন্যফালে ফালৰি কটাই আমাৰ আহোম মানুহখিনি বা ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো অন্যফালে ঢাল খুৱাই বিষয়টো এটা ৰাজনীতিৰ মেৰপাকত সুমুৱাই কথাবিলাক পাহৰণি গৰ্ভলৈ নিয়ে। এইবাৰ আমি আহোম ৰাইজ জাগ্ৰত হৈছে বা ৬ জনগোষ্ঠীৰ ৰাইজ জাগ্ৰত হৈছে যে অহা বিধানসভা ইলেকশ্যনত এই ৬ জনগোষ্ঠীৰ মানুহে ২৬ৰ নিৰ্বাচনত এটা ভূমিকা নিৰ্ণয় কৰিব। ইয়াৰ ফল এইবাৰ যদি বিজেপি চৰকাৰে যদি আমাৰ জনজাতিকৰণৰ যিটো দাবী এই দাবীটো যদি তেওঁলোকে নকৰে তেতিয়াহ'লে নিশ্চয় ২০২৬ত তেওঁলোকে ভুক্তভোগী হ'ব লাগিব। আমি সদৌ তাহিম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এই আহ্বান আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, তেখেতে যাতে এই কথাষাৰ গুৰুত্ব সহকাৰে লয়। আচলতে কথাবোৰ এনেকুৱা ধৰণৰ আমি এই যিটো আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী জনজাতিকৰণৰ দাবীটো আমি বহু দশক ধৰি এই আন্দোলনখনত জড়িত আছোঁ আৰু যিটো আমাৰ ভাৰতীয় সংবিধানে আমাক দিছে জনজাতিৰ মৰ্যাদা যিটো অনুচ্ছেদত আমাৰ আছে যে জনজাতিকৰণ আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী আৰু এই দাবীটো তেওঁলোকে কংগ্ৰেছেই হওক বিজেপিয়ে হওক বা যিখন শাসনাধিষ্ঠিত চৰকাৰেই নহওক তেওঁলোকে বোকা ছটিওৱাৰ খেল খেলে। এই যেতিয়াই জনজাতিকৰণৰ প্ৰসংগটো আহে তেতিয়াই তেওঁলোকে পাভলতি মৰাৰ দৰে মাৰে আৰু বিষয়বিলাক অন্যফালে ফালৰি কটাই আমাৰ আহোম মানুহখিনি বা ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো অন্যফালে ঢাল খুৱাই বিষয়টো এটা ৰাজনীতিৰ মেৰপাকত সুমুৱাই কথাবিলাক পাহৰণি গৰ্ভলৈ নিয়ে। এইবাৰ আমি আহোম ৰাইজ জাগ্ৰত হৈছে বা ৬ জনগোষ্ঠীৰ ৰাইজ জাগ্ৰত হৈছে যে অহা বিধানসভা ইলেকশ্যনত এই ৬ জনগোষ্ঠীৰ মানুহে ২৬ৰ নিৰ্বাচনত এটা ভূমিকা নিৰ্ণয় কৰিব। ইয়াৰ ফল এইবাৰ যদি বিজেপি চৰকাৰে যদি আমাৰ জনজাতিকৰণৰ যিটো দাবী এই দাবীটো যদি তেওঁলোকে নকৰে তেতিয়াহ'লে নিশ্চয় ২০২৬ত তেওঁলোকে ভুক্তভোগী হ'ব লাগিব। আমি সদৌ তাহিম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এই আহ্বান আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, তেখেতে যাতে এই কথাষাৰ গুৰুত্ব সহকাৰে লয়। আচলতে কথাবোৰ এনেকুৱা ধৰণৰ আমি এই যিটো আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী জনজাতিকৰণৰ দাবীটো আমি বহু দশক ধৰি এই আন্দোলনখনত জড়িত আছোঁ আৰু যিটো আমাৰ ভাৰতীয় সংবিধানে আমাক দিছে জনজাতিৰ মৰ্যাদা যিটো অনুচ্ছেদত আমাৰ আছে যে জনজাতিকৰণ আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী আৰু এই দাবীটো তেওঁলোকে কংগ্ৰেছেই হওক বিজেপিয়ে হওক বা যিখন শাসনাধিষ্ঠিত চৰকাৰেই নহওক তেওঁলোকে বোকা ছটিওৱাৰ খেল খেলে। এই যেতিয়াই জনজাতিকৰণৰ প্ৰসংগটো আহে তেতিয়াই তেওঁলোকে পাভলতি মৰাৰ দৰে মাৰে আৰু বিষয়বিলাক অন্যফালে ফালৰি কটাই আমাৰ আহোম মানুহখিনি বা ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো অন্যফালে ঢাল খুৱাই বিষয়টো এটা ৰাজনীতিৰ মেৰপাকত সুমুৱাই কথাবিলাক পাহৰণি গৰ্ভলৈ নিয়ে। এইবাৰ আমি আহোম ৰাইজ জাগ্ৰত হৈছে বা ৬ জনগোষ্ঠীৰ ৰাইজ জাগ্ৰত হৈছে যে অহা বিধানসভা ইলেকশ্যনত এই ৬ জনগোষ্ঠীৰ মানুহে ২৬ৰ নিৰ্বাচনত এটা ভূমিকা নিৰ্ণয় কৰিব। ইয়াৰ ফল এইবাৰ যদি বিজেপি চৰকাৰে যদি আমাৰ জনজাতিকৰণৰ যিটো দাবী এই দাবীটো যদি তেওঁলোকে নকৰে তেতিয়াহ'লে নিশ্চয় ২০২৬ত তেওঁলোকে ভুক্তভোগী হ'ব লাগিব। আমি সদৌ তাহিম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এই আহ্বান আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, তেখেতে যাতে এই কথাষাৰ গুৰুত্ব সহকাৰে লয়।